পৰ্যটনৰ অভিলেখ গঢ়াৰ সময়তে কাজিৰঙালৈ আৰু এটা সুখবৰ শীঘ্ৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মান বৃদ্ধি কৰি স্থাপন হ'ব তিনিখনকৈ পঞ্চতাৰকাযুক্ত হোটেল নিউজ লাইভক এই কথা জানিবলৈ দিছে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পঞ্চতাৰকা হোটেলৰ স্থাপনে কাজিৰঙাত পৰ্যটকৰ সংখ্যা আৰু বৃদ্ধি কৰিব বুলি আশা ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে পৰ্যটনৰ কাৰণে বিশেষকৈ কাজিৰঙাৰ পৰ্যটনৰ কাৰণে এটা ভাল খবৰ যে কাজিৰঙাৰ ভিতৰতে বা আশে পাশে একেলগে তিনিখনকৈ পঞ্চতাৰকাযুক্ত হোটেল হ'ব আজি মই ইয়াত য'ত থিয় হৈ আছোঁ এই অঞ্চলতে আমি হায়াত গ্ৰুপৰ এখন হোটেল হ'ব ইয়াৰ কাৰণে ইতিমধ্যে আমি হায়াতৰ লগত বা সাৰাফ গ্ৰুপৰ লগত আমাৰ MOU সাইন হ'ল আৰু জুন মাহৰ ভিতৰতে তেখেতসকলে ইয়াৰ কাম আৰম্ভ কৰিব বুলি আমাক জনাইছে ঠিক তেনেদৰে ইয়াৰ ওচৰতে হাতীখুলি বাগানখন আছে হাতীখুলি বাগানত আৰু তাৰ অলপ আগত জখলাবন্ধাৰ ওচৰত কেলিডন যিখন বাগান আছে আৰু মিছাৰ যিটো গল্ফ কোৰ্ছ আছে সেই গল্ফ কোৰ্ছৰ লগতে আৰু হাতীখুলি বাগানৰ ভিতৰত একেলগে দুখনকৈ পঞ্চতাৰকাযুক্ত হোটেল তাজ গ্ৰুপে কৰিব গতিকে দুখন তাজৰ হোটেল এখন হায়াতৰ হোটেল একেলগে কাজিৰঙাত তিনিখন হোটেল পঞ্চতাৰকাযুক্ত হোটেল পাব আৰু এই তিনিখন হোটেল মোৰ লক্ষ্যটো হ'ল যে অহা জুন মাহত বা জুলাই মাহত একেলগে যাতে আমি আৰম্ভ কৰিব পাৰোঁ আৰু এইবিলাক ডাঙৰ গ্ৰুপ গতিকে মই ভাবোঁ আৰম্ভ হ'লে অতি সোনকালে শেষ হৈ যাব আৰু ৰাইজে তিনিখনকৈ পঞ্চতাৰকাযুক্ত হোটেল কাজিৰঙাৰ ভিতৰত পাব যেতিয়াই পঞ্চতাৰকাযুক্ত হোটেল হ'ব ইয়াততো নিযুক্তি সংস্থাপন আহিবই গতিকে ইয়াত নিশ্চয়কৈ স্থানীয় যুৱক যুৱতীয়ে ভৰ্তি হৈ থাকিব আৰু স্থানীয় যুৱক যুৱতীক অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে এই কামবিলাক কৰা